হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰণ কৃষ্ণ যিটোজনে শুদ্ধভাৱে হৰিত শৰণলৈয়া হৰিক সহিত বুলি আছে হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি দিয়া হৰি গুণ গায়ন আছে। নমস্কাৰ, মই আজি উপস্থিত আছো নাৰায়ণপুৰ স্থিত ঐতিহাসিক শ্ৰী শ্ৰী ফুলনি থানত আৰু আজি পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে শ্ৰী শ্ৰী ফুলনি থানত যথেষ্ট ভক্ত অহা পৰিলক্ষিত হৈছে। পবিত্ৰ মাঘী পূৰ্ণিমা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ এই নাৰায়ণপুৰ স্থিত ফুলনি থানত ভিৰ কৰিছেহি। আমাৰ এই ঐতিহ্যমণ্ডিত নাৰায়ণপুৰ স্থিত ফুলনি থানৰ শ্ৰী শ্ৰী ফুলনি থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল আছে। বিষয়ববীয়াসকলৰ পৰা আমি জানিবলৈ বিচাৰিম আজি পবিত্ৰ মাঘী পূৰ্ণিমা, এই মাঘী পূৰ্ণিমাৰ দিনা ইমানখিনি ভক্তই ভিৰ কৰিছে, কি ক'ব আপুনি? আজি হৈছে পবিত্ৰ মাঘী পূৰ্ণিমা। এই মাঘী পূৰ্ণিমাত এই মহাবলন্ত থানত ভক্তসকলে ভিৰ কৰেহি। বিশেষকৈ এই গোটেই মাঘ মাহটোৱে আমাৰ এই পবিত্ৰ স্থানত মহাবলন্ত প্ৰভুৰ ইয়াতে সেৱা কৰে আৰু আশীষ লয়। সকলোৱে অসমৰ বিভিন্ন ঠাইৰ পৰা দূৰ দূৰণিৰ পৰা বিভিন্ন জাতি জনগোষ্ঠী ইয়াত মানে আমি ধৰ্মীয় হিচাপে ক'বলৈ গ'লে ইয়াত মুছলিম আৰু খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ মানুহ আহি ইয়াত সেৱা কৰে। অসমৰ বিভিন্ন জনগোষ্ঠী দেউৰী, মিচিং, কাৰ্বি, আহোম, চুতীয়া, কছাৰী ইত্যাদি কলিতা, কোচ যিমানসকল আছে সকলোৱে আদিবাসী সকলোৱে আহি পেলাই এই পবিত্ৰ স্থানত সেৱা লৈহি আশীষ বিচাৰে আৰু তেওঁলোকৰ আমি জনামতে সকলোৰে ইয়াত মনোকামনা পূৰ্ণ হয়। সেইকাৰণে ইয়াত ভক্তই ভিৰ কৰে আৰু ভগৱন্তৰ আশীৰ্বাদ লয়। এই থানভাগ হৈছে আমাৰ মাধৱদেৱ তথা গুৰুজনা শ্ৰীমন্ত শংকৰ গুৰুৰ পবিত্ৰ প্ৰপন্ন শিষ্য বদলা পদ্মাতাৰ দ্বাৰা প্ৰতিষ্ঠিত। এই থানভাগ 1568 খ্ৰীষ্টাব্দতে ইয়াতে প্ৰতিষ্ঠিত। প্ৰায় ইতিমধ্যে 485 বছৰ গৰকি গৈছে আৰু এই থানভাগৰ কথা আমি অসম তথা অৰুণাচল প্ৰদেশ, বিহাৰ, উৰিষ্যা, পাঞ্জাৱ সকলো প্ৰদেশৰ পৰা ইয়ালৈ বিভিন্নজন, হাৰিয়ানা, বিভিন্ন তেলেংগানা সকলোৰ পৰা ইয়ালৈ আহে। গতিকে আপোনালোকে নিশ্চয় আজি দেখিছে আৰু গোটেই আমি ভাদ মাহ আৰু পবিত্ৰ ভাদ মাহ, বহাগ, ফাগুন মাহ এই আটাইকেইটা মাহতে ইয়াত ভক্তৰ ভিৰ কৰে। আমাৰ ঠাই কম হোৱাৰ বাবে আমি ভক্তসকলক পৰ্যাপ্ত পৰিমাণে সুবিধা দিব পৰা নাই। গতিকে আমি অদূৰ ভৱিষ্যতে এইফালে আমি অলপ স্থান বহল কৰা হৈছে, তাতো আমি অদূৰ ভৱিষ্যতে তেখেতসকলক আমি বহাৰ সুবিধা কৰি দিম বুলি ভাবিছো। ধন্যবাদ জনাইছো আপোনাক। আচলতে আমাৰ পৰিচালনা সমিতিৰ আন এজন ব্যক্তি আমাৰ লগত উপস্থিত আছে, আমি জানিব বিচাৰিম আজি মাঘী পূৰ্ণিমা ইমানখিনি ভক্তৰ সমাগম, কি ক'ব? কৃষ্ণ, আমাৰ ঐতিহ্যমণ্ডিত নাৰায়ণপুৰৰ মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী বদলা পদ্মাতা পুৰুষে এই স্থানভাগ স্থাপন কৰিছিল আৰু এই থানভাগত পৰম্পৰাগতভাৱে ইয়াত সকলো ৰাইজৰ মনোকামনা সিদ্ধি উদ্দেশ্যে ইয়াত প্ৰতিদিনেই হাজাৰ হাজাৰ যাত্ৰীয়ে ইয়াত শৰাই চাকি গুৰুবন্তি আদি ইয়াত দি সেৱা কৰে আৰু ইয়াত আজি মাঘী পূৰ্ণিমাৰ দিনা আমাৰ বিশেষকৈ বহু দূৰ দূৰণিৰ যাত্ৰীসকল আহি ইয়াত সেৱাভাগ জনাইহি তেওঁলোকৰ ইচ্ছা মনোকামনা পূৰ্ণৰ বাবে। আৰু আজিও এই মাঘী পূৰ্ণিমাৰ দিনা আজি এই পবিত্ৰ থলীত সমাৱেশ ঘটিছে। বিভিন্ন ঠাই জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো মানুহে আজি ইয়াত সেৱাভাগ দিছেহি আৰু এই শৰাইভাগ দিবলৈ অহা যাত্ৰীসকলক আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি যিদৰে আপ্যায়িত কৰিব লাগিছিল সেইমতে পৰা নাই, তেখেতসকলৰ ওচৰত আমি মাৰ্জনা বিচাৰিছোঁ আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আমাৰ এই অনুষ্ঠানভাগি প্ৰচাৰ প্ৰসাৰ কৰাৰ বাবে
আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছো আপোনাক। লগতে আমাৰ লগত আৰু এজন পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে। কেনেকুৱা অনুভৱ আজি মাঘী পূৰ্ণিমাৰ পবিত্ৰ ক্ষণত ইমান ভক্তৰ সমাগম হৈছে, কেনেকুৱা লাগিছে? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱৰ শিষ্য বদলা পদ্ম আটাই এই শ্ৰী শ্ৰী ফুলনি থান প্ৰতিষ্ঠা কৰিছিল। বদলা পদ্ম আটাৰ প্ৰচেষ্টাতেই কেইবাটাও এনেকুৱা অনুষ্ঠান গঢ় লৈ উঠিছে। যেনেদৰে অসমৰ যোৰহাট জিলাত ঢেকীয়াখোৱা নামঘৰ, ঠিক তেনেদৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত মহাপুৰুষ মাধৱদেৱৰ জন্মভূমিত বদলা পদ্ম আটাই এনেকুৱা এটা মহান অনুষ্ঠান গঢ় দি থৈ গৈছে, যাৰ কাৰণে সমগ্ৰ অসমবাসীয়ে আজি এই পবিত্ৰ দিনটোত ইয়াত সেৱা ল'বলৈ আগবাঢ়ি আহে। আৰু আমি সকলো ৰাইজকে শুভেচ্ছা জনাইছোঁ, এই পবিত্ৰ ক্ষণত শুভেচ্ছা জনাইছোঁ যে ভগৱান শ্ৰীকৃষ্ণ আৰু লক্ষ্মীৰ যি আজি চৰণ কমল দৰ্শন কৰিব পাৰে, গতিকে তাৰ আশীষ বিচাৰি ভকতসকল ইয়ালৈ আহিছে। গতিকে সকলো ভকতক আৰু যিসকল ভকত আহিব পৰা নাই, তেওঁলোকে যি মনৰ কামনা লৈ ইয়ালৈ সেৱা আগবঢ়াইছে, সকলোকে যাতে প্ৰভু ভগৱন্ত আৰু আই লক্ষ্মীয়ে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে, তাৰ আশাৰে মই সামৰণি মাৰিছোঁ। কৃষ্ণ। ধন্যবাদ জনাইছো আপোনাক। আচলতে খুব সুন্দৰ পৰিৱেশ, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ফুলনি থানত এগছি চাকি আৰু শৰাইৰে সকলোৱে মনোকামনাৰ অৰ্থে তেওঁলোকে ইয়াত শৰাই আগবঢ়াই সেৱা লয়। গতিকে আমি সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাম। আমাৰ ফুলনি থানৰ ভিতৰেই নহয়, কেৱল বাহিৰৰ চৌহদটো কেৱল ভক্তৰ সমাগমেৰে ভৰি পৰিছে। খুব সুন্দৰ আচলতে পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা আইসকল বহি থকা দেখিবলৈ পোৱা গৈছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বছৰি মাঘী পূৰ্ণিমাত আমাৰ ঐতিহাসিক ফুলনি থানৰ মানে বহুত মহিমা আছে। সেই মহিমা থকাৰ কাৰণে আজি এই ফুলনি থানত সকলো আহি উপস্থিত হৈছেহি, সকলোৱে শৰাই বন্তি চাকি দিছেহি। কিমান যে ভাল লাগিছে আমি নিজেই ক'ব নোৱাৰোঁ। আমি এই ফুলনি থানৰ লগত আমি আগৰ পৰাই জড়িত, ভাগৱত অনুষ্ঠানতো জড়িত। আজি এই পবিত্ৰ মাঘী পূৰ্ণিমাত আমাৰ মানে বহুত ভাল লাগিছে। আৰু আচলতে মনোকামনাৰ অৰ্থে পবিত্ৰ মাঘী পূৰ্ণিমাৰ এটা মানে মহিমা আছে কি, কাৰোবাৰ কিবা এটা হলে আমি ইয়াতে তেওঁকে মানে শৰাই ভাগ দিওঁ আৰু তেওঁকে পোৱা যায় মানে হেৰি কৰি পেলাই আমি বছৰি দিওঁ মানে। হয়। আৰু এগৰাকী আছে, কেনেকুৱা লাগিছে কওক? ভাল লাগিছে, পৰিৱেশটো মানে বহুত ভাল লাগিছে। হয়। আৰু পূৰ্ণিমাৰ দিনাখন মানে কি আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি চবৰে মনোকামনা মানে বিচাৰে আৰু প্ৰত্যেকৰে এটা বিশ্বাস থাকে যে, সেইটো কাৰণে দিবলৈ আহিলো। আৰু ভালো লাগিছে সকলো ৰাইজ একত্ৰিত হৈ। ধন্যবাদ জনাইছো আপোনাক। ফুলনি থান বুলি ক'লে বিশেষকৈ কোৱাৰ প্ৰয়োজন নাই। ইতিমধ্যে দবা আৰু শংখত ধ্বনি বাজি উঠিছে আৰু আমি ইমান সময় উপস্থিত আছিলো নাৰায়ণপুৰস্থিত শ্ৰী শ্ৰী ফুলনি থানত। আৰু এই পবিত্ৰ মাঘী পূৰ্ণিমাৰ দিনা শ্ৰী শ্ৰী ফুলনি থানত